হাই গাইজ ডাম্বলৰে বেকৰ এক্সাৰচাইজ কেনেকৈ কৰে মই অন্য এটা ভিডিঅ' লৈ আহিছোঁ। বেকৰ এক্সাৰচাইজ কেনেকৈ কৰে মই দেখাই দি আছোঁ। ঠিক আছে বাৰু, মই 25 কেজি ৱেইট লৈ কৰিম। আপোনালোকে যিমানখিনি পাৰে সিমানে কৰিব। এইটো লৈ ল'ব লাগে। এইটো কৰিলে মানে আপোনালোকৰ এই যে এই শ্বেপটো আহিব, ভি শ্বেপ। আপোনালোকৰ বডিটো মানে যিকোনো চোলা পিন্ধিলে মানে ফিটিং হ'ব আৰু ভাল দেখা হয়। নেক্সট শ্বেপটো হ'ব 10টা মাৰিব লাগিব। দুই হাতত 10টা মই দেখাই আছোঁ। মাজতে অকণ ৰেষ্ট ল'ব লাগে, 2 মিনিট বা 1 মিনিট যিমানখিনি হ'লে হয়, মানে বেছিতে 2 মিনিট ল'ব লাগে। অকণমান জিৰাই ল'ব লাগে আৰু ভাগৰ পলাৰ লগে লগেও কৰিব পাৰি। আপোনালোকে যেতিয়া ভাবে এতিয়া কৰিব পাৰি নেক্সট ষ্টেপটো তেনেকৈ। আৰু বহুতে সোধে এইটো কি হয়, ঘৰত কৰে নে কি কৰে সোধে। যিহেতু ঘৰৰ নিচিনা দেখি, তো এইটো আমাৰ সংঘ হয়। সংঘত কিছু আছে যোগাৰ, তাতে সেই যোগাৰেৰে মই কৰোঁ। নেক্সট লাষ্ট ছেট 12টা। থেংক ইউ এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে, আৰু শিক্ষামূলক ভিডিঅ' কিছুমান পাব। তাৰ বাবে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ, আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব।